কি কৈছা আপোনাকে ৰখি আছো আহক বাইদেউ এটা কথা হৈছে জানা না কি কথা হে বাইদেউ অভিজিত যি আছে অভিজিত অভিজিত নহয় এলেক্স অভিজিত হেলা কথা নকবি কিহৰ এলাখান এলেক্স এলেক্স গা গোটাই জিকাৰ খাই আহিল মদহি এলাখান জানা না কি কয় বাইদেউ কাল ভাৰত তলত মদ খাই বাগাদি পৰি থাকে হেলা আৰু বগাতিৰিৰ লগত ঘৰৰ ভিতৰত খুৰকি থাকে দৰ্জাখন বাইজে দি মাৰি দিয়ে কি কয় বাইদেউ এনি ধুমা ধুমা বুটৰ টপলা মাংসৰ টপলা ঘৰৰ ভিতৰত লৈ যায় লৈ কি কৰে আমি হেলা নাজনো সঁচা কৈছে আমি এনে চাবাও নোৱাৰো জানা না কিন্তু কি কৰবি ভগৱানে দিয়া চকু চকুৰ আগত জল জল পপতকে ওলাই থাকে কি কৰিম আৰু সি হেনান চলি নহয় ধুনি বাইদেউ হৈছি যা বজ্জা ঠেলাখান জানা না তই এক নম্বৰ বজ্জা চুৰহি এটা দাগাবাজ সি এটা মহা দাগাবাজ বাইদেউ কি হৈছে আপোনাৰ নাংমাই অভিজিত জি কালি ভাতি দি এক্সিডেণ্ট হৈ মল্লাক জানো না কি কয় বাইদেউ ইমান বঢ়িয়া লাগছি আমাৰ গাঁওখনৰ ভিতৰতে সি এক নম্বৰ ভাল চলি আছিল তাৰ দৰে ভাল চলি এটাও নাই জানা না তই ইমান দুখ লাগছি বুকত ঠাইপে ইমান চাইছো বাইদেউ আপুনি মোক কৈছিলে সি বোলে মদা কেনেকে ভাল চলি হ'ব পাৰে খানা কথা নকাবিয়ে নাংমাই মনা মানুহৰ কথা সিংকে কয় নেকি হা মনা মানুহৰ কয় নাপে হলা কথা কবা জানা না পাপেছো ইমান ভাল চলি আছিল আপুনি নাকান্দবচোন আপুনি নাকান্দব ভগৱানে তাক শান্তি দিয়ক তাৰ দৰে ভাল চলি এটাও নাই স্বভাৱ চৰিত্ৰ বা কি কবি ৰাম হেন চলি আছিল পবিত্ৰ চলি আছিল